Hey, 10 নম্বর কোশ্চেন কই যায় কোশ্চেন কই যায় লাহেকে 10 নম্বৰ কোশ্চেনটো ক 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু মানে দৈৰ্ঘ্যৰ বস্তু মানে আমাৰ হেৰি লক্ষ্য বস্তুৰ উচ্চতা দিয়া আছে তো 10 নম্বৰ কোশ্চেন হ'ল তো দিয়া আছে লক্ষ্য বস্তুৰ উচ্চতা যাক আমি HO বুলিও ক'ব পাৰোঁ কিমান দিয়া আছে 5 সেন্টিমিটাৰ তাৰপিছত 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য অভিসাৰী 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য অভিসাৰী কি লেন্স চাই ল অভিসাৰী লেন্সৰ এইটো চা অভিসাৰী লেন্স কি বস্তু আকৌ অভিসাৰী লেন্স কোনখন হয় কোনখনক অভিসাৰী লেন্স কয় অৱতল লেন্স যে অভিসাৰী নহয় অৱতল দাপোন অভিসাৰী হয় উত্তল লেন্সখন অভিসাৰী চা কিয় উত্তল লেন্স এইখন পোহৰবোৰ যদি সমান্তৰালকেহে মুখ্য অক্ষৰ সিহঁতি এটা বিন্দুলৈ গুচি যায় সেইকাৰণে সিহঁতক অভিসাৰী লেন্স বুলি কয় মনত ৰাখিবি অভিসাৰী লেন্স কোনখন অভিসাৰী দাপোন কোনখন হা অভিসাৰী লেন্স মানে বেকেটত লিখি দিবি উত্তল এই দাপোন বস্তু নহয় লেন্সে কৰি আছোঁ অভিসাৰী লেন্সৰ চা কি দিয়া আছে ফোকাছ দৈৰ্ঘ্য কিমান দিয়া আছে 10 সেন্টিমিটাৰ ৰদেই চাই ল বস্তু এটা এতিয়া শুনিবি উত্তল লেন্সৰ ফোকাছ দৈৰ্ঘ্যটো কোনটা থাকে চা দুখন গোলাকাৰ পৃষ্ঠ যেতিয়া এইপিনে থাকিব পাৰে এইপিনে থাকিব কোনটো এইটো কেলৈ লওঁ কাৰণ আহি পেলাই ইফালে মিট কৰে হয় ইফালে যায় যে আহি পেলাই ইফালে লগ খাই কাৰণে ফোকাছটো কোনটো থাকে সদায় সোঁফালে আৰু ইয়াত মাজতো আলোক কেন্দ্ৰ থাকে অ'টো এটা মন কৰিবি এইফালে পৰিলে যেতিয়া আমাৰ সোঁফালে হ'ল পজিটিভ হ'ল তো ফোকাছ দৈৰ্ঘ্য স্মল এফ ইজিকেল কিমান দিয়া আছে 10 cm সেইটো হৈছে যোনবোৰ চব বাওঁফালে লয় এইটো অপসাৰী লেন্সত আৰু এটা অপসাৰী লেন্সত বাওঁফালে লয় আৰু লক্ষ্য বস্তুৰ দূৰত্ব ইউটো সদায় মাইনাছ আহিব কাৰণ সদায় সিহঁত লক্ষ্য বস্তু আমি বাওঁফালেই বহাওঁ কৰিছিলোঁ মই মিউট কৰি দিছিলোঁ একো নাই ক কোৱেশ্যন অঁ সেই কৰি থৈছ অন কৰি থৈছ 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেন্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্স এখনৰ পৰা 25 সেন্টিমিটাৰ আধা অকণমান তই পঢ়োঁতে ভুলকৈ পঢ়িছ কুৱেশ্যন পঢ়োঁতে মানে কুৱেশ্যনটো ঠিকেই পঢ়িছ খালি মানে ৰখিছ ভুল জেগাত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা বছ একজেক্টলি 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা মানে লক্ষ্য বস্তু ওচৰত দিয়া আছে সেইকণলৈকে আধা কুৱেশ্যন গ'ল তাৰপিছত 10 সেন্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্স 10 সেন্টিমিটাৰ ফোকাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্স এইটো এটা পাৰ্ট তো অভিসাৰী লেন্সৰ ফোকাছ দৈৰ্ঘ্য কিমান 10 সেন্টিমিটাৰ অভিসাৰী লেন্স বুলি ক'লে কি লেন্স বুজাব নেক্সট এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্ব ৰখাম মানে উত্তল আমি সদায় লক্ষ্য বস্তুবোৰ বাওঁফালে ৰাখোঁ ইয়াৰ পৰা বাওঁফালে 25 সেন্টিমিটাৰ দূৰত্ব ৰখা হ'ল মানে উত্তল লেন্সৰ পৰা বাওঁফালে 25 সেন্টিমিটাৰ দূৰত ৰখা হ'ল নেলাগে পাক কি বৈখন পাৰ হৈ যাব সেইটো কাৰণেই বস্তু এটা চাব লাগিব চা সেইটো কাৰণে বস্তু চাব লাগিব কি চা লক্ষ্য বস্তুৰ দূৰত্ব কিমান কৈ দে চা এইপিনে চা লক্ষ্য বস্তুৰ দূৰত্ব কিমান দূৰত্ব খালি কথা এটা লক্ষ্য বস্তুৰ কোনফালে ৰাখোঁ আমি বাওঁফালে নহয় জানো সেইকাৰণে -25 সেন্টিমিটাৰ এতিয়া শুনি ল ফোকাছ দৈৰ্ঘ্যৰ কথা আৰু এটা কথা জানো নি তহঁতি এতিয়া মোক কচোন আৰটো কিমান তেতিয়াহ'লে আৰটো এৰো নহয় দেহা ফোকাছ দৈৰ্ঘ্য যদি 10 হয় মন কৰিবিচোন এইটো আছিলে এইটো একজেক্টলি এইটো এটা ফোকাছ এইটো চি এইটো আৰ বুলি কয় এইকণত ফোকাছ দৈৰ্ঘ্য বুলি কয় এইকণ যদি 10 হয় শুদ্ধ কৈ আছোঁ 20 হয় কিমান হ'ব আৰটো কাৰণ এইটো বৃত্ত চা হয়নে এইটো আৰ ব্যাসাৰ্ধটো আৰ বুলি কয় আৰু এইকণলৈকে ফোকাছ দৈৰ্ঘ্য এইটো চি এইটো এফ কিতাপখন মানে বৃত্তটো এইটো যেনিবা ধৰ তোৰ আলোক কেন্দ্ৰ বুলি ক'ব পাৰ বা হেৰি বুলি ক'ব পাৰ মেৰু বুলি ক'ব পাৰ এইকণলৈকে চি নহয় জানো এইটো ব্যাসাৰ্ধ নহয় জানো সেই ব্যাসাৰ্ধৰ আধাটো ফোকাছ নাই একো নাই
গম পালি ফ'কাছ দৈৰ্ঘ্য আৰু সমানুটো কি ফ'কাছ দৈৰ্ঘ্যক দুগুণ কৰিলে আৰটো পাই যাম এটা মন কথা এক্সেক্টলি ভেৰি গুড এতিয়া আৰটো হৈছে দুগুণ আৰ মানে হৈছে 2f মানে হৈছে 2 পূৰণ 10 আনচাৰটো ল'ব 20 চেণ্টিমিটাৰ শুনিবি কথা এটা এতিয়া লক্ষ্য বস্তুৰ দূৰত্ব কি মানে তই কথা এটা গম পাইছনে তই কথা এটা গম পাইছনে জেকচনৰ দেই হা চা লক্ষ্য বস্তুটো যদি 25 হয় মই ক'ব পাৰোঁনে এইটো আছিলে এনেকুৱাটো এখন এনেকুৱাটো এনেকৈ দি দিলোঁ এইটো হৈছে F2 এইটো হৈছে F1 এইটো হৈছে আৰহে ওলাইছে চৰি C1 এইটো C2 যাক C1ক আমি 2F1 বুলিও কয় 2F এইটো চা মাজত ইয়াত আলু কেন্দ্ৰ ৰ'ব থাকিব এতিয়া শুনিলোঁ এইকণ আমাৰ এইকণ আমাৰ লক্ষ্য বস্তু বহাইছোঁ ক'ত মানে চিটকেও বাহিৰত লক্ষ্য বস্তু বহাইছোঁ তেতিয়াহ'লে মানে অসীম আৰু C1ৰ মাজত তহঁতৰ গোটেই উত্তল লেন্সৰ কেনেকৈ প্ৰতিবিম্বৰ কথা কৈছ এক্সেক্টলি প্ৰতিবিম্বটো গৈ পেলাই C2 আৰু F2ৰ মাজত বনিব কৈ আছোঁ শুন এবাৰ ৰিভাইজ কৰি যা শুন গোটেই ঘটনাকেইটা ৰিভাইজ কৰ যদি অসীমত লক্ষ্য বস্তু থাকে গোটেই আহি পেলাই F2 বনিব হয়নে অসীমৰ পৰা আগলৈ গৈছিল মই লক্ষ্য বস্তুটো আগত ঠেলা মাৰি দিলোঁ প্ৰতিবিম্বটো অকণমান ঠেল খাই এনেকৈ গুচি যাওঁ এটা কথা মনত আছে তহঁতৰ চিত যদি লক্ষ্য বস্তু থাকে প্ৰতিবিম্ব গৈ পেলাই চিতে বনে তাৰ আগৰ কেছটো ভাব লক্ষ্য বস্তুটো মই চিলে অনাৰ আগতে লক্ষ্য বস্তুটো অসীম আৰু চিৰ মাজত আছিলে প্ৰতিবিম্বটো চিলে যোৱাৰ আগতে প্ৰতিবিম্বটো F2 আৰু চিৰ মাজত আছিলে আৰু মনত ৰাখিবি যিহেতু এইমাত্ৰ গম পালি যে অসীমৰ পৰা অসীমত থকা লক্ষ্য বস্তু এটাৰ প্ৰতিবিম্বটো গৈ পেলাই ক'ত বনেগৈ টিকিলো বনে বিন্দু সদৃশ বনে লাহেকৈ প্ৰতিবিম্বটো অকণমানকৈ মেল খায় ডাঙৰ হয় তথাপিও কিন্তু লক্ষ্য বস্তুকৈ ডাঙৰ হ'ব এই চিৰ হোৱাৰ পাছতহে লাহেকৈ প্ৰতিবিম্বটো ডাঙৰ হৈ যায় ঠিক আছে চিট থাকোঁতে কি হয় ইয়াত যদি লক্ষ্য বস্তু চিট থাকে C1ত থাকে প্ৰতিবিম্ব যদি C2 হয় ন এক্সেক্টলি চেম চাইজ হয় এতিয়া চা ঘটনাটো কি হ'ল আমাৰ ইয়াত আছিলে লক্ষ্য বস্তু C1ৰ বাহিৰত মানে 25ত প্ৰতিবিম্বটো ইয়াতে গঠন হ'ব ক'ৰবাত এনেকৈ দিলোঁ এনেকৈ F2ৰ মাজেদি গ'ল এনেকৈ মই এটা পঠিয়াই দিব পাৰোঁ F1ৰ মাজেদি আৰু ই গৈ পেলাই ক'ৰবাত ইয়াত লগ খাব ইয়াত তো মোৰ অকণমান হাতে দিবৰ কাৰণে খেলি মেলি হৈছে কিন্তু এইটো চাইজটো ডাঙৰ এইটো চাইজটো অকণমান সৰু মোৰ চেম লাগিছে হাতে ৰাখিছোঁ কাৰণে উপায় নাই আৰু এইটো যদি এনেকৈ দি দিওঁ সৰু লাগিবনে বাৰু এইটো এনেকৈ এইটো kind of এইটো চাই তই গম পালোঁ কি হ'ল চাচোন এতিয়া লক্ষ্য বস্তু দূৰত্বৰ পৰা লগালগ কি গম পালোঁ প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব গঠন হ'ব আমাৰ F2 আৰু C2ৰ মাজত কেনেকুৱা হ'ব তেতিয়াহ'লে সৎ হ'ব ওলোটা হ'ব আৰু সংকুচিত হ'ব ঠিক আছে এতিয়া উলিয়াব লাগিছে কথা উলিয়াব লাগিছে কি আঁকিলোঁ ৰশ্মি চিত্ৰ আঁকা আৰু সেইটোৱে তাৰপিছত আকাৰ আৰু প্ৰকৃতি অৱস্থান উলিয়াবলৈ হ'লে কাম এটা কৰিব লাগিব আমি জানো যে লেন্সৰ সূত্ৰৰ পৰা কি পাম 1/f = 1/v - 1/u লেন্সৰ এইটো মিৰৰত আপোনাৰ প্লাছ আছিলে এতিয়া চা 1/f মই 1/f জানো মই 1/f টো কি জানো 1/f 10 1/v মই নাজানো 1/u মানে কেনে পাম চা 1/u মানে -25 কথা এটা গম পাইছনে এই প্ৰতিবিম্বটো ক'ত ওলাব আমাৰ F আৰু C2ৰ মনত আছেনে F2 10 আছিলে C2 20 আছিলে মানে প্ৰতিবিম্বটো মোৰ 10 আৰু 20ৰ মাজত ওলাব চাই লওঁ এতিয়া পটককৈ 1/10 আছে মেবি চাই ল'ম ক'ত ওলাব জানো মাইনাছে পজিটিভ 1/25 হৈ যাব 25 ঠেলা মাৰি দে 1/10 আহিব -1/25 আহিব 1/v আহি যাব 10 আৰু 25ৰ লগাব কিমান পটককৈ কোনে কবি
লসাগু লসাগু কেনেকৈ নাম্বাৰতকৈ সৰু হ'ব পাৰে বাৰু নিজে ভাবচোন তই লসাগু গুণিতক লঘিষ্ঠ সাধাৰণ গুণিতক 10ৰ পূৰণতা 25ৰ পূৰণতা তাত মিলি থকা হ'ব লাগিব 25 এটা 30 ক'ৰ পৰা আহে 10ৰ এটা 25 ক'ত আহে 25ৰ এটা 10 ক'ত আহে ঐ দুইটা সংখ্যাকে ডাঙৰ হ'ব লাগিব দুইটা সংখ্যাকে ডাঙৰ হা গুণিতক গুণফল পূৰণ এটা উত্তৰবোৰ 50 10 5 গুণ 5টা আহিলে 25 দুগুণ এওঁ 2টা আহিলে আনসাৰ হৈ গ'ল 3/50 মানে 1/v আনসাৰ কি ল'ব চা 1/v মানে v মানে হ'ব 50/3 সেণ্টিমিটাৰ এটাকে গম পাম যে এটাকে 50/3 টো আমি উলিয়াব পাৰোঁ 16.2/20 হৈ গ'ল 16.666 কে যাবগৈ ঠিক আছে তো 16.67 সেণ্টিমিটাৰ এইটো এতিয়া নিলিখিবি খেল দেই এইটো এক্সাম্পল লিখি লিখি থবি এইটো আমি জানো কাৰণে লিখিব পাৰিলোঁ উলিয়াম এতিয়া আহে ঠিক আছে গম পাইছোঁ লিখি দে এক্সাম্পল লিখিব মানে কৰা নাই খালি এইটো আমি আমাৰ নলেজৰ পৰা লিখিছোঁ আমি জানো কাৰণে আমি কেনে গম পালোঁ এই লক্ষ্য বস্তুৰ দূৰত্বটো গম পোৱাৰ লগে লগে আমি মনত পৰি গ'ল বস্তুটো সেনেকৈ লিখি দিব পাৰিলোঁ ঠিক আছে এতিয়া চা কি হ'ল প্ৰতিবিম্ব লেন্সৰ পৰা 16.67 সেণ্টিমিটাৰ দূৰত্বত অৱস্থিত হৈ গ'ল এতিয়া চা বিবৰ্ধনটো লাগিব চা বিবৰ্ধন এমটো কি আছিলে এমৰ ফৰ্মুলাত আছিলে HI/HO আৰু লেন্সৰ কাৰণে আছিলে V/U তো এইটোতো মই কৰিব নোৱাৰোঁ V/U কৰিলোঁ M = V/U কেনেকৈ উলিয়াম চা ভিটো কিমান দি থোৱা আছে এইমাত্ৰ পালোঁ মই ভিটো পালোঁ মই 50/3 এইটো নুলিয়াওঁ এইটো নিদিওঁ এইটো দিছোঁ 50/3 আৰু ইউটো কিমান দি থোৱা আছিলে আমাৰ 25 নহয় জানো -25 that means 50 তলত আহিব -25 into 3 -25 50 কাটিবলৈ হ'লে দুবাৰ যাব আনসাৰ থাকিলে 2/-3 -2 3 হৰণ কৰিলে আমি পাম হেৰি 0.66 so 6 that means -0.67 গম পালি নে নিগেটিভ ওলাইছে m টো নিগেটিভ মানে কি গম পাও m নিগেটিভ মানে হৈছে এটাকে চা m = HI/HO হয় HI/HO হয় তো m টো মই এইমাত্ৰ পালোঁ -2/3 পালোঁ আৰু HI মানে হৈছে আমাৰ নাজানো উলিয়াব লাগিব HO মানে আমাৰ 5 বুলি জানো 5 দুগুণ 10 কৰিলোঁ -10/3 HI আমি পালোগে 3.33 = HI তো আমি কি গম পাম লাষ্টত যে হট হ'ব ওলোটা হ'ব মানে প্ৰকৃতি লিখি আছোঁ মই ওলোটা হ'ব সংকুচিত হ'ব খালি কিমান সংকুচিত যে প্ৰতিবিম্ব আকাৰ প্ৰতি হা এইটো প্ৰকৃতি প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ হেৰি গুণ 0.67 গুণ 0.67 গুণ তাৰপিছত লিখি দিবি প্ৰতিবিম্বৰ আকাৰ CM
15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ 15 সেন্টিমিটার ফোকাস হয় না তাৰপিছত অবতল লেন্স ওকে অবতল লেন্স সদায় মনত ৰাখিবি অবতল লেন্সখন ন উত্তল দাপোনৰ নিচিনা অকল দুটা কেঁচি আহে আৰু তাত হেৰি হয় অকল সদায় অসতৰ সংকুচিত অসত আৰু সংকুচিত বুজিছা 11 নম্বৰ কোৱেশ্চন হয়নে কি লেন্স অবতল লেন্স দিয়া আছে হয়নে চা অবতল লেন্সত কি দিয়া আছে ফোকাস দৈৰ্ঘ্য কিমান দিয়া আছে 15 ঘটনা শুনিবি অবতল লেন্স হওক অবতল দাপোন হওক ফোকাস দৈৰ্ঘ্য সদায় তো মাইনাস 15 সেন্টিমিটার তাৰপিছত এফ যদি মাইনাস 15 হয় আর তো আমার মাইনাস 13 নহব না লিখি লৈছো অবতল লেন্স যদি জানোই আমি এটা কথা শিওর জানো যে ইয়াত অসৎ হ'ব থিয় হ'ব আৰু মানে আমি একচুৱেলি লেন্সৰ নামটো শুনাৰ লগে লগেই প্ৰকৃতি আৰু আকাৰ গমেই পাই গ'লো তাৰপিছত লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে ওকে প্ৰতিবিম্বৰ দূৰত্ব ভি দিয়া আছে 10 সেন্টিমিটাৰ হয়নে এটা ইন্টাৰেষ্টিং কথা শুনিবি যেহেতু অবতল লেন্স নহয় জানো প্ৰতিবিম্বও আমাৰ বাওঁফালেই তো সেইকাৰণে প্ৰতিবিম্বটো মাইনাস 10 সেন্টিমিটাৰ হ'ব মোবাইল এটা কি হচ্ছে প্ৰতিবিম্ব অৱস্থানৰ লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে মানে লক্ষ্য বস্তু অৱস্থান কৰিছে মানে ইউ এফ ভি দিয়া আছে অবভিয়াছলি কি কৰিব ইউৱে কৰিব ন তই আগত লিখি ল'বি ফোকাস দৈৰ্ঘ্যৰ প্ৰতিবিম্ব অৱস্থান বুলি শুনিছনে এটা চা কি লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ প্ৰতিবিম্ব অৱস্থান লিখি ল'বি লেন্সৰ সূত্ৰ মতে চা লেন্সৰ সূত্ৰ মতে কি পাম আমি 1/f = 1/v - 1/f মানে কি আছে 1/- ওকে 1/v মানে কি 1/v মানে -10 এটো -1/u ওকে চাই এতিয়া 1/-15 আছে এইটো পজিটিভ আহি যাব +1/10 আহি যাব আৰু -1/u থাকি যাব ঠিক আছে মন কৰ এতিয়া -15 বুলি ক'লে একচুৱেলি মাইনাস তুমি ইয়াত লিখি ওপৰত দিব পাৰো ঠিক আছে 15 আৰু 10 ৰ লখাব কিমান কোনে কৈ পাতা কি ক 15 ঘৰ নেটত ক'ত 25 আহিব 30 না এক্স্যাক্টলি না 15 নেটত না 10 নেটত 25 ক'তো নাই আসল 30 15 দুগুণ 30 তো ওপৰত -2 এটা আহিলে 10 3 গুণ তো +3 এটা আহিলে 1/u মন কৰিবি কথা এটা -2 +3 মিলি 1/30 হৈ গ'ল এবাৰে -1/u হৈ গ'ল তো আমি গম পালো যে 30 = -u ইয়াৰ পৰা আমি গম পাম যে u = কি পালো -30 সেন্টিমিটাৰ এটাকে লক্ষ্য বস্তু অবতল লেন্সৰ বাওঁফালে 30 ঐ আৰু কি হচ্ছে ক এটা ঘটনা শুনিবি কথা এটা কম ঐ মোবাইল বস্তু এটা ইণ্টাৰেষ্টিং কথা এটা কওঁ নকওঁ যা লক্ষ্য বস্তু স্থানটো ক'ত ওলাইছে তুমি জানা আৰটো কিমান আছিলে মানে আমাৰ চিট আছে ব্যাসাৰ্ধ যলৈকে থাকে তাতে চিটো বহেগে নাই লক্ষ্য বস্তু স্থান ক'ত ওলাইছে আৰটো কিমান ওলাইছে মানে চিটে বহিব আকৌ এইটো ক'ত লক্ষ্য বস্তু অবতল লেন্সৰ বাওঁফালে 30 সেন্টিমিটাৰ দূৰত্বত থাকিব থ'ব লাগিব মানে এইটো হৈছে F1 না এইটো হৈছে C1 না F2 C2 C এইটো চা এইখন হৈছিলে আমাৰ বাওঁফালে 30 সেন্টিমিটাৰ দূৰত্বত থ'ব লাগিব বাওঁফালে বুলি ক'লে -30 দিব নালাগে মই বাওঁফালে বুলি কৈছোঁ নাই যদি দিশটো কৈ দিওঁ চিনটো দিব চা মই যদি কওঁ 0ৰ পৰা বাওঁফালে 4 যোৱাগে -4 বুজাব না 0ৰ পৰা বাওঁফালে 4 ঘৰ যোৱা
1 2 3 1 2 3 -1 -2 -3 নহয় জানো যদি মই কওঁ ডাইৰেক্ট -4 কিন্তু মই যদি কওঁ শূন্যৰ বাওঁফালে 4 ঘৰ তাৰমানে কি ছোৱালী যদি যদি দিশটো ক'ব চিনটো নিদিলেও হয় যদি দিশটো ক'ব যদি মই কি লিখিলোঁ হেঁতেন চা লক্ষ্যবস্তু অৱতল দাপোনৰ পৰা -30 চেণ্টিমিটাৰ দূৰত থ'ব লাগিব তই বাওঁফালটো নকওঁ বুজিলি ধৰিব পাৰিলি অ'কে ছবিটো চাই ছবি চাই এইকণ আছিলে আমাৰ কিমান -15 হয়নে আৰু C1 লৈ কিমান আছিলে -30 হয়নে এতিয়া চা C1 যদি থওঁ আইচা যাব তো F1 ৰ পৰা ওলাই যোৱা নিচিনা লাগিব এনে গুচি গ'ল আৰু এটা যাব ওৰ মাজেদি এইটো A B এইটো A ডেশ B ডেশ পেনে কি পঢ়িলে কি বেয়া পাম হৈ গ'ল নে বুজি পালি আৰু এইটো ক্লাউড ক্লিয়াৰ হ'ল নাই তোৰ যদি লক্ষ্যবস্তু অৱতল লেন্সৰ বা দাপোনক যেনিয়ে নকওঁ বাওঁফালে বুলি ক'লে বা সোঁফালে বুলি ক'লে চিনবোৰ দিব দৰকাৰ আৰু যদি বাওঁফালে নকওঁ যে লক্ষ্যবস্তু অৱতল লেন্সৰ পৰা -30 চেণ্টিমিটাৰ দূৰত্ব থাকিব লাগিব গম পালি মই নকয় তেনে একেবাৰে